প্ৰথমে চাই লওক কেইটামান বিশেষ দৃশ্য। এটা উৱলি যোৱা বাসগৃহ। একে আশাৰে ক'বলৈ গ'লে মানুহ থকাৰ পৰিৱেশেই নাই। কিন্তু উন্নয়নৰ জয়ঢোল কোবোৱা চৰকাৰৰ এইখন অসমৰে হৃদয় বিদাৰক দৃশ্য এয়া। ঘৰ নহয় যেন গোহালি ঘৰ। এইবাৰ চাওক এইগৰাকী বৃদ্ধালৈ। এওঁ নগাঁও কচুৱাৰ ৰাউলু বস্তিৰ গোলাপজান। 50 ঊৰ্ধৰ এইগৰাকী বৃদ্ধাই আজিলৈকে নাপালে এটা চৰকাৰী আৱাসগৃহ। ৰহা সমষ্টিৰ জুৰিপাৰ গাঁও পঞ্চায়তৰ এইগৰাকী বৃদ্ধাৰ চৰকাৰী সম্পত্তি হিচাপে কেৱল মাত্ৰ আছে এখন ৰেচন কাৰ্ড। ঘৰখন ভাঙি গ'ল, গাই শিল পৰিলে, বাতাহতে শিল পৰিলে, একদম টিনখন ভাঙি একদম বেয়া হৈ গ'ল। না আগৰ পিছত আমাৰ ঘৰ পোৱা নাই, চৰকাৰীৰ পৰা আমি একোৱেই পোৱা নাই। ৰেচন কাৰ্ডটো আমি আজি 5 মাস ধরে বনাইছো, আকৌ অৰুণোদয় আমাক নাই দিয়া। আমার এই যে অর্ধেকটা ঘরখন আছে, যে যেনেকা আমার একটা চকী বিছানাটা আছে, এনে দুটা নাতি লইয়া পড়ি আছো ঘৰত। এতিয়া মানুহ ক'ত থাকিব? খৰালিটো বাদেই এতিয়া বাৰিষাৰ বৰষুণতো আকাশ দেখা গোলাপজানে পাৰ কৰিছে দুৰ্বিষহ জীৱন। কিন্তু প্ৰশ্ন হয়, লাখ লাখ চৰকাৰী আৱাসগৃহ প্ৰদানেৰে চমক সৃষ্টি কৰা চৰকাৰখনৰ চকুত কেতিয়া পৰিব গোলাপজানৰ দৰে দুৰ্ভগীয়া বৃদ্ধাৰ কৰুণ জীৱনগাথা? কামপুৰৰ পৰা অৰূপ বৰাৰ ৰিপৰ্ট, NB নিউজ। প্ৰথমে চাই লওক কেইটামান বিশেষ দৃশ্য। এটা উৱলি যোৱা বাসগৃহ। একে আশাৰে ক'বলৈ গ'লে মানুহ থকাৰ পৰিৱেশেই নাই। কিন্তু উন্নয়নৰ জয়ঢোল কোবোৱা চৰকাৰৰ এইখন অসমৰে হৃদয় বিদাৰক দৃশ্য এয়া। ঘৰ নহয় যেন গোহালি ঘৰ। এইবাৰ চাওক এইগৰাকী বৃদ্ধালৈ। এওঁ নগাঁও কচুৱাৰ ৰাউলু বস্তিৰ গোলাপজান। 50 ঊৰ্ধৰ এইগৰাকী বৃদ্ধাই আজিলৈকে নাপালে এটা চৰকাৰী আৱাসগৃহ। ৰহা সমষ্টিৰ জুৰিপাৰ গাঁও পঞ্চায়তৰ এইগৰাকী বৃদ্ধাৰ চৰকাৰী সম্পত্তি হিচাপে কেৱল মাত্ৰ আছে এখন ৰেচন কাৰ্ড। ঘৰখন ভাঙি গ'ল, গাই শিল পৰিলে, বাতাহতে শিল পৰিলে, একদম টিনখন ভাঙি একদম বেয়া হৈ গ'ল। না আগৰ পিছত আমাৰ ঘৰ পোৱা নাই, চৰকাৰীৰ পৰা আমি একোৱেই পোৱা নাই। ৰেচন কাৰ্ডটো আমি আজি 5 মাস ধরে বনাইছো, আকৌ অৰুণোদয় আমাক নাই দিয়া। আমার এই যে অর্ধেকটা ঘরখন আছে, যে যেনেকা আমার একটা চকী বিছানাটা আছে, এনে দুটা নাতি লইয়া পড়ি আছো ঘৰত। এতিয়া মানুহ ক'ত থাকিব? খৰালিটো বাদেই এতিয়া বাৰিষাৰ বৰষুণতো আকাশ দেখা গোলাপজানে পাৰ কৰিছে দুৰ্বিষহ জীৱন। কিন্তু প্ৰশ্ন হয়, লাখ লাখ চৰকাৰী আৱাসগৃহ প্ৰদানেৰে চমক সৃষ্টি কৰা চৰকাৰখনৰ চকুত কেতিয়া পৰিব গোলাপজানৰ দৰে দুৰ্ভগীয়া বৃদ্ধাৰ কৰুণ জীৱনগাথা? কামপুৰৰ পৰা অৰূপ বৰাৰ ৰিপৰ্ট, NB নিউজ।